যেহেতু মই নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ আৰু যেহেতু আজি আমাৰ ৰত্নকান্ত বৰকাকতি হাই স্কুলৰ খেলপথাৰতে আজি আমাৰ ধুনীয়া এটা সাংস্কৃতিক অনুষ্ঠান আছে যিহেতু আজি 15 এপ্ৰিল হয় সো আমি অলপ পিছতে নাচিম আৰু আমাৰ প্ৰগ্ৰেম চাবলৈ সকলো আহিব তোমালোকক ধুনীয়া লাগিছে আজি কি নাচিবা আজি মই হাজং নাচিম হাজং তুমি আমি সকলোখিনি আহি পেলাই গোট খাইছোহি যেহেতু অলপ পিছতে আমাৰ প্ৰগ্ৰেম মানে আৰম্ভ হ'ব তো তাই বাগানে নাচিব খুব ধুনীয়াকৈ সাজি কাচি ওলাই আহিছে আৰু তাই হাজং নাচিব যেহেতু হাজং ড্ৰেছত আছে আৰু মই মিচিং নাচিম আপোনালোকক ভিডিঅ'ত দেখাম আৰু আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ সকলোৱে চাব বুলি মই আশা কৰিলোঁ হাই আমি এতিয়া প্ৰগ্ৰেমতে আছোঁ আমাৰ প্ৰগ্ৰেম হোৱা নাই অলপ শান্তি প্ৰগ্ৰেমৰ কাৰণে অপেক্ষা কৰি আছোঁ গোটেইখিনি ইয়াৰ পিছতে আমাৰ প্ৰগ্ৰেম হ'ব সকল আহি পাইছে ইয়াৰ শ্ৰুতি তাইও নাচিব এবাৰ বোলে লাষ্ট ইয়েৰ তাই নাচিছে মানে নেক্সট ইয়েৰ বিয়া হ'বতো সেইকাৰণে তাই কৈছোঁ নাচি থাকিবা নাচি থাকিলে স্বাস্থ্যও ভালে থাকিব ন আৰু এই আমাৰ লিজা দিয়াৰ আহি পালেহি তাহাঁতৰো এটা দল আছে সিহঁতেও নাচিব আৰু আমিও নাচিম আমি এতিয়া খন্তেক পিছতে আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হৈ যাব আৰু আপোনালোকে ভিডিঅ'তে চাব সকলোৱে আজি সকলোকে বহুত ধুনীয়া লাগিছে দেই চবকে ভাল লাগিছে তহঁতি কি নাচিবি আজি আমি বিহু ফোক ডান্স এটা কৰিম বিহু লোকা নৃত্য প্ৰগ্ৰেমৰ আগতে আমি খাইছোঁ এগ চপ আৰু লগতে পকৰি আমি চবেই পেট ভৰাই খাই লৈছোঁ আৰু তাৰপিছতে আমি নাচিম খাইছেনে তোমালোকে খাই লওক ভালকৈ নাচিব দেই
মোৰ হৃদয়